আজিৰ পৰা সংসদৰ তিনিদিনীয়া বিশেষ অধিৱেশন সংসদত উত্থাপন হ'ব 131 সংখ্যক সংবিধান সংশোধনী বিধেয়ক সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক আৰু মহিলাৰ আসন সংৰক্ষণক কেন্দ্ৰ কৰি উত্থাপন হ'ব বিধেয়ক এই তিনিদিনীয়া অধিৱেশনৰ সময়তেই ভাৰতৰ নিৰ্বাচনী মানচিত্ৰ পুনৰ অংকন কৰাৰ পোষকতা কৰিছে শাসকীয় দলে লোকসভাৰ আসন সংৰক্ষণ আৰু মহিলাৰ বাবে আসন সংৰক্ষণৰ লক্ষ্যৰে উত্থাপন 131 সংখ্যক সংবিধান সংশোধনী বিধেয়ক আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক 543খন লোকসভা আসনৰ পৰা 850খন আসনলৈ বৃদ্ধিৰ প্ৰস্তাৱ আৰু ইয়াৰে 35খন আসন কেন্দ্ৰীয় শাসিতভাৱে সংৰক্ষণৰ প্ৰস্তাৱ নাৰী শক্তি বন্ধন অধিনিয়মৰ অধীনত মহিলাৰ বাবে 33% আসন সংৰক্ষণৰ প্ৰস্তাৱ ৰখা হৈছে আমি পুনপটকৈ যাবলৈ বিচাৰিছো লাইভ যোগে সংযুক্ত হৈ আছে দিল্লীৰ পৰা দিল্লীৰ ব্যুৰো প্ৰাঞ্জল প্ৰতীপ দাস প্ৰাঞ্জল আপোনাৰ কাষলৈ গৈছো আজিৰ পৰা যেটো সংসদৰ তিনিদিনীয়া বিশেষ অধিৱেশন আছে আৰু আজি কেইবাখনো বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে গতিকে কেনেকুৱা ধৰণৰ বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে আমি অলপ আপোনাৰ পৰা জানি ল'ব বিচাৰিছো ঋতুমণি পাৰ্লিয়ামেণ্টৰ যে স্পেচিয়েল সেশন হিয়া আজিৰ পৰা আহ্বান কৰা হৈছে আৰু 3 দিন ধৰি 18 তাৰিখলৈকে এই যে স্পেচিয়েল সেশন এই সেশন চলিব আৰু মূলত গুটি আমি যদি চাওঁ তিনিখনকে প্ৰধান বিল আপুনি ইতিমধ্যে উল্লেখ কৰিছে মহিলা সবলীকৰণৰ দিশত এটা অতি অন্যতম বৃহৎ খোজ হিচাপে যি ওমেন ৰিজাৰ্ভেশ্যন বিল অনা হৈছিল যাৰ যোগেদি প্ৰস্তাৱ কৰা হৈছে যে লোকসভাৰ যি মুঠ সদস্য সেয়া 850 জনলৈকে বৃদ্ধি কৰা হয় লগতে ইয়াৰ লগত ডিলিমিটেশ্যনৰ বিষয়টো সেই যি আইন সেই আইনৰ বিষয়টো আছে গতিকে প্ৰধানতঃ আজিৰ দিনটো খুব গুৰুত্বপূৰ্ণ দুটাৰ কাৰণে এটা হৈছে সংবিধানৰ 131তম সংশোধনী বিধেয়ক যিখনৰ যোগেদি 33% মহিলা জনপ্ৰতিনিধিক অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু সেই গোটেই বিষয়খিনিৰ বাবে ইতিমধ্যে এই আইনখন যেটো পূৰ্বেও আলোচনা কৰা হৈছিল গৃহীত হৈছিল কিন্তু ইয়াৰ যেটো ইমপ্লিমেন্টেশন বা যেটো কাৰ্যকৰীকৰণ সেই বিষয়খিনিৰ ওপৰত কাৰণে এই 131তম সংবিধান সংশোধনী বিধেয়কখন অনা হৈছে আৰু যাৰ যোগেদি লোকসভা আৰু আমি যদি চাওঁ বিধানসভাসমূহত 33% মহিলা জনপ্ৰতিনিধিৰ কাৰণে সংৰক্ষিত কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ উপৰিও অন্য এটা গুৰুত্বপূৰ্ণ বিধেয়ক অন্য এখন গুৰুত্বপূৰ্ণ বিধেয়ক বা আইন যিখন ইয়াত আহিব সেই বিষয়টো হৈছে ডিলিমিটেশ্যনৰ বিষয়টো সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো দেখা পোৱা গৈছে যে মিশ্ৰিত প্ৰতিক্ৰিয়া বিশেষকৈ ওমেন ৰিজাৰ্ভেশ্যনৰ বিষয়টোক লৈ মহিলা সংৰক্ষণৰ বিষয়টোক লৈ 33% কাৰো প্ৰধান যিসমূহ বিৰোধী দল আছে কংগ্ৰেছকে ধৰি তৃণমূল কংগ্ৰেছকে ধৰি অন্য সকলো ৰাজনৈতিক দলে ইয়াক আদৰণি জনাইছে কিন্তু এটা কথা তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে যে 2029 চনলৈকে কিহৰ কাৰণে ইয়াক কাৰ্যকৰীকৰণ কৰিবৰ কাৰণে ৰৈ থাকিব লাগে সেয়া এতিয়াৰ পৰাই কাৰ্যকৰীকৰণ কৰিব লাগে সেই ধৰণৰ এক তেওঁলোকৰ পৰামৰ্শ আছে এই বিষয়টোত আনহাতে ডিলিমিটেশ্যনৰ বিষয়টোত মিশ্ৰিত প্ৰতিক্ৰিয়া আছে নিশ্চয়কৈ ডিলিমিটেশ্যন অৰ্থাৎ সমষ্টি পুনৰ নিৰ্ধাৰণৰ যিটো বিষয় সেই বিষয়টোৰ ওপৰত হয়তো আলোচনা হ'ব আৰু বিৰোধীৰ হয়তো কিছু ক্ষেত্ৰত ইয়াত অবজেকশ্যন থাকিব কিন্তু কেনেদৰে ইয়াত বিৰোধীয়ে কি কয় সেয়া লক্ষণীয় হ'ব কিন্তু আজিৰ পৰা এই 3 দিন বিশেষকৈ এই যি বিধেয়ক এই বিধেয়ক কেইখনক লৈ যে দেশৰ ৰাজনীতি উত্তাল হৈ থাকিব সেয়া খাটাং ঋতুমণি আমি সুধিব বিচাৰিছো যেটো আজিৰ পৰা সংসদৰ তিনিদিনীয়া বিশেষ অধিৱেশন গতিকে আন এটা প্ৰসংগ এইখিনিতে উত্থাপন হৈছে বিশেষকৈ ৰাজ্যসভাৰ সদস্যৰূপে শপত গ্ৰহণ কৰিব অসমৰ তিনিগৰাকী নৱনিৰ্বাচিত সাংসদে যোগেন মোহন প্ৰমোদ বড়োকে ধৰি তেৰজ গোৱালাই প্ৰথমবাৰৰ বাবে পদাৰ্পণ কৰিব ৰাজ্যসভাত আমি সবিশেষ জানিম প্ৰাঞ্জল নিশ্চয়কৈ আৰু কিছু সময় পিছতে 11 বজাত সেই শপত গ্ৰহণ অনুষ্ঠান আছে আজি যিহেতু প্ৰথমটো সেশন তেওঁলোক নিৰ্বাচিত হোৱাৰ পিছত গতিকে তেৰজ গোৱালা তেখেতে প্ৰমোদ বড়ো আৰু যোগেন মোহন এই তিনিজন যি নৱনিৰ্বাচিত অসমৰ ৰাজ্যসভাৰ সাংসদ আছে তেওঁলোকে শপত গ্ৰহণ কৰিব 11 বজাত তেওঁলোকে শপত গ্ৰহণ কৰিব আৰু যেহেতু ৰাজ্যসভাত আজিৰ প্ৰায় গুৰুত্বপূৰ্ণ কিবাখনো বিধেয়ক আহিছে গতিকে এই গোটেই বিষয়টো লোকসভাত এই তিনিখন বিলৰ ওপৰত আলোচনা হোৱাৰ লগতে ৰাজ্যসভাতো গোটেই বিষয়খিনি তাত আলোচনা হ'ব গতিকে নিশ্চয়কৈ তেওঁলোকৰ আজিৰ যি শপত গ্ৰহণ সেই শপত গ্ৰহণ 11 বজাৰ সেই শপত গ্ৰহণ অনুষ্ঠানৰ পিছতে ৰাজ্যসভাৰ যি আলোচনা বা যি কাম কাজ সেয়া আৰম্ভ হ'ব হয় নিশ্চয়কৈ আমি পৰৱৰ্তী সময়ছোৱাতো প্ৰাঞ্জল আপোনাৰ কাষলৈ যাম কিন্তু সবিশেষ জনোৱাৰ বাবে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো